ব্লাউজ কাটিংটো মই দেখুৱাইছোঁৱে কেনেকৈ কাটিছোঁ সেই ব্লাউজটোৱে এতিয়া আমি কেনেকৈ চিলাম সেইটো দেখুৱাম আৰু সূতাটো সদায় আমি মিলাই ল'ম কাপোৰৰ লগত সূতাটো চাই ল'ব আপোনালোকে সূতাটো ঠিক মিলাই ল'ব আগতে আমি হাত দুখন লগাম হাত দুখন আগতে চিলাই কৰি ল'ম এইবিলাক ধুই ল'ব লাগে আৰু ধুই যদি নলওঁ আমি এনেকৈ অলপমান মস্কাই দি এতিয়া অলপ কাপোৰটো কুচকুচ খাইছে এইটো কটন কাপোৰটো মই অলপ এনেকৈ মোহাৰি দিছোঁ তেতিয়া আমাৰ ধুই নল'লেও হৈ যায় এতিয়া হাতখন আগত লগাম এনেকৈ ভিতৰত দি ইয়াৰ ওপৰত এটা চিলাই দি দিম এতিয়া আমি ওপৰে ওপৰে চিলাইটো মাৰি যাম এনেকৈ একদম সাইডত চিলাইটো একদম সাইডে সাইডে মাৰি দিছোঁ আমি একদম সাইডত চিলাইটো মাৰিছোঁ এতিয়া আমি হাতখন জইন কৰি দিম এনেকৈ যে দুইফালা হৈ আছে এতিয়া গোটেইখিনি আমি জইন কৰি দিম এইটো আমাৰ মেইন জোখটো কটনটো আমাৰ মেইন জোখৰ সাইডে সাইডে আমি এনেকৈ জইন কৰি যাম গোটেই সাইডত আমি চিলাই লগাই যাম এইখন কাপোৰ আমি ইয়াৰ লগত মানে এটাচ কৰি দিম চাবৰ তলৰ কাপোৰখন অলপ এনেকৈ টানি ল'ব যাতে অলপ খোজ খাই নাথাকে এইখন অলপ কুচকুচ হৈ থাকক কাৰণ এইটো আমাৰ এনেও ধুলে খাপি যায় এই কাপোৰটো কটনটো কিন্তু আমাৰ এই কাপোৰখন কিন্তু খাপি নাযায় ধোৱাৰ পিছত সেইকাৰণে এইখন আমি অলপ ভালকৈ টানি মাৰিম এইখন টানি দিম আৰু এইখন অলপ এনেকৈ কুচকুচ খাই থাকক এই কটনখন এতিয়া যিখিনি বেছি আছে বেছি অংশখিনি আমি কাটি পেলাম কাৰণ এইটো আমাৰ মেইন জোখ কটনটোহে আমাৰ মেইন জোখ ওপৰৰ কাপোৰখন আমি অলপ ডাঙৰকৈ ৰাখিছিলোঁ একদম সমানে কাটি যাব হৈ গ'ল এনেকৈ আপুনি আৰু এখন হাত আছে সেইখনো লগাই ল'ব মই সেইখন আৰু নেদেখুৱাওঁ এইখন দেখুৱালোঁ হাত দুখন হোৱাৰ পিছত এতিয়া আমি পিঠিখন জইন কৰিম পিঠিখনৰ চেম হাতখন যেনেকৈ আমি তলটো হাতৰ আগটো মাৰি উল্টাই দিছোঁ পিঠিৰ চেম অকল তল ছাইডটো এনেকৈ মাৰি উল্টাই দিম আমি যেনেকৈ হাতখন কৰিছোঁ চেম সেনেকৈ হাতৰ দৰে ব্লাউজত কেতিয়াবা কাপোৰবিলাক এনেকুৱা হৈ থাকে তেতিয়া আমি অলপ ইস্ত্ৰি মাৰি ল'ব লাগে মই এইটো অলপ ইস্ত্ৰি মাৰি দিওঁ এইটো মই ইস্ত্ৰি মাৰি দিলোঁ এতিয়া ভাঁজবিলাক নোহোৱা হৈছে এইটো আমাৰ মেইন কাপোৰ মেইন যোনটো আমাৰ মেখেলা চাদৰৰ কাপোৰটো আৰু এইটো আমাৰ তলত দিয়া কাপোৰটো মই আৰু অকণমান এনেকৈ মোহাৰি ল'ম কটনটো আৰু এইটো আমাৰ মেইন ব্লাউজ পিচটো এইটো মই অলপ ইস্ত্ৰি মাৰি লৈছোঁ এতিয়া এইটো এনেকৈ বহাই দিম এইটো পিঠিৰ অংশটো তলৰ ফালৰ ব্লাউজৰ তলৰ অংশটো ইয়াতো চেম সেনেকৈ মই জইন কৰি যাম
হাফ ইঞ্চকৈ ল'ব পাৰিব আপুনি। হাফ ইঞ্চ আমিতো বেছি ৰাখিছিলোঁ কাটোতে, গতিকে হাফ ইঞ্চিয়ে ল'ম, বা তাতকৈ অলপ কম ল'লেও কথা নাই। যেতিয়া আমি উল্টাই দিম তেতিয়া আমাৰ হাফ ইঞ্চিয়ে কমি যাব। তল চাইডটো হৈ গ'ল আমাৰ চিলোৱা। কণাত চিলাইটো লগাম। আৰু এই কাপোৰটো, তলৰ কাপোৰটো যেন এনেকৈ নাহে, তলৰ কাপোৰটো চাব, তলৰ কাপোৰটো যাতে ভালকৈ তলেদি সোমাই যায়। দেখিছে কিমান কিনাৰত মাৰিছোঁ মই চিলাইটো। হ'ল, এইটো পিঠিখন হ'ল, তলটো হ'ল। এতিয়া আমি এই কাপোৰটো ইয়াতে চিলাই চাইডে চাইডে চিলাই মাৰি যাম। তাৰমানে এনেকৈ দুইফালা হৈ আছে নহয়, যেতিয়া আমি চিলাই দিম তেতিয়া কাপোৰটো জইন হৈ যাব, দুটা কাপোৰ জইন হৈ যাব। এতিয়া আমি এইটো চিলাই এক চাইডৰ পৰা ল'ম, এইফালৰ পৰা ল'ম। এই চাইডৰ পৰা আমি এনেকৈ জইন কৰি হাতখন জইন কৰি যাম, তাৰপিছত ডিঙিটো এনেকৈ জইন কৰি এনেকৈ জইন কৰিম। মেইন ব্লাউজৰ পিচটো আমি অলপ ডাঙৰকৈ কাটিছোঁ, কাৰণ জইন কৰাৰ পিছত যিখিনি বেছি হৈ থাকিব আমি কাটি পেলাম। স্কুৱাৰ ডিঙিটো, এইখিনি কণাটোত আমি ৰখি গৈ এনেকৈ টানি আনিছোঁ আৰু ইয়াতে কণাটোত আমি এনেকৈ ৰখি যাম। বেজিটো ভিতৰতে আছে, মই খালি এইটো এনেকৈ দাঙি দিছোঁ, তাৰপিছত এনেকৈ ঘূৰাই কাপোৰখন ঘূৰাই দিছোঁ। পিঠিখন জইন কৰা হৈ গ'ল। এতিয়া যিখিনি কাপোৰ বেছি বেছি হৈ আছে সেইখিনি আমি কাটি দিম, কাৰণ আমাৰ মেইন হ'ল এই কটনটোৱে আমাৰ মেইন জোৰ। বাকী থকা একদম সমানে সমানে কাটি দিম, অলপো বেছি নাৰাখিম আমি। অকণমান বেছি হ'লে আপোনাৰ ফিটিংটো ওলট পালট হৈ যাব, কাৰণ আমি যিহেতু কটন কাপোৰটো পূৰা জোখত কাটিছোঁ। একদম হিচাপত কাটিব, যেনেকুৱা কটন কাপোৰটো আছে একদম সেইটো জোখতে কাটিব, অকণমানো কাপোৰ বেছি নাৰাখিব।
হ'ল এতিয়া আমি প্লেট মাৰিব লাগিব। পিঠিত তলফালে যিহেতু প্লেট থাকে, আমি প্লেট দুটা মাৰিব লাগিব। প্লেট দুটা মাৰাৰ কাৰণে আমি এই দুটা বস্তু যে আছে, এই দুটা এনেকৈ ফল্ড কৰি ল'ব লাগিব। এনেকৈ পূৰা সমানে সমানে এই দুটা এনেকৈ লৈ ইয়াতে অলপ এনেকৈ দবাই দিব লাগিব। ইয়াৰে পৰা তলৰ পৰা 3.5 ইঞ্চলৈকে আমি প্লেটটো বহালে হ'ব। এটা আঁচ দি ল'ব আপুনি 3.5, ইয়াতে 3.5 ইঞ্চ ইয়ালৈকে আঁচ দি দিলে মই। এতিয়া হাফ ইঞ্চ আমি এইটো হাফ ইঞ্চিকে এইটো মাৰি দিম প্লেটটো, বেক চাইডৰ প্লেট এইটো। তলৰ ফালে অলপমান এনেকৈ বেছিকৈ চিলাই দিব যাতে ফুলি নাহে। এইটো পিছফালৰ প্লেটটো এইটো হাফ ইঞ্চিকৈ দিছোঁ, ইফালে হাফ মানে আমাৰ 1 ইঞ্চি গৈছে টোটেল, আৰু ইফালে অলপ মিহিকৈ আনিছোঁ। চেম ইফালেও এনেকৈ হ'ব এইটো চাইডতো। এইটো আমাৰ ওপৰৰ ছাইডটো মেইন পিচটো ব্লাউজৰ, আৰু এইটো ভিতৰৰ ছাইডটো যোনটো কটনটো। আমি কটনৰ ছাইডত প্লেটটো ভিতৰ ছাইডত মাৰিব লাগিব। এইটোও চেম এনেকৈ ফল্ড কৰি লৈছোঁ, ফল্ড কৰি লৈ ইফালে এনেকৈ দিছোঁ। ইয়াতো চেম হাফ ইঞ্চ ল'ম ইফালে, আৰু ইফালে 3.5 ইঞ্চ। এইটোৰ লগত মেজাৰমেণ্ট কৰি ল'লেও হ'ব। এইটো কিমানলৈকে আনিছোঁ, ইয়ালৈকে ইফালে হাফ ইঞ্চি ল'ম। এইটো আমাৰ বেক চাইডটো ৰেডি হৈ গ'ল। এইটো আমাৰ প্লেট এটা, ইফালে এটা প্লেট। এইটো বেক চাইডটো হ'ল, হাত দুখন হ'ল। এতিয়া আমি ফ্ৰণ্ট চাইডটো ৰেডি কৰিম। এইটো ফ্ৰণ্ট চাইডটো, এবাৰ আমাৰ ফ্ৰণ্ট চাইডটোতো আমি আঁচ দিয়ে দিছিলোঁ আগতে। কেনেকৈ আঁচ দিব লাগে দেখাই দিছিলোঁ আপোনাক পইণ্টৰ পৰা 1 ইঞ্চ তলত, আৰু এইখিনি আগতে বুজাই দিছোঁ মই কাটিং ভিডিঅ'টোত। এতিয়া আমি জাষ্ট চিলাই যাম। কেতিয়াবা আমাৰ কি হয়, কাপোৰটো কম থাকে। আমাৰ এই যোনটো আমাৰ কটনতকৈ আমাৰ এই কাপোৰখন মেইন ব্লাউজ পিচটো অলপ বেছি থাকিব লাগে, কাৰণ আমি তলত যেতিয়া উল্টাই দিম এক্সট্ৰা কাপোৰ জইন নকৰিলে হয়। কিন্তু এই পিছত মোৰ কম হৈ গৈছে, কিন্তু এইটো পিছত ঠিকে আছে। এটা চাইডত মোৰ কম হৈ গৈছে, সেইটোত মই এতিয়া জইন কৰি দিম। কাৰণ ব্লাউজত কাপোৰ কম থাকে কেতিয়াবা আমাৰ এনেকুৱা। এইটোত যেনেকুৱা তলেদি বহুতখিনি কাপোৰ আছে, এইটোত কিন্তু সেনেকৈ নাই, এইটোত উল্টা কম আছে। গতিকে ইয়াতে মই অকণমান এনেকৈ জইন কৰি দিম। সেইটো মই দেখুৱাই আছোঁ কেনেকৈ মই জইন কৰি দিম। টুকুৰাটো মই এতিয়া লৈছোঁ দীঘলে, এতিয়া মই এইটো জইন কৰি দিম। তলৰ ফালে এনেকৈ জইন কৰি দিম। হৈ গ'ল, এতিয়া আমাৰটো দীঘল হৈ গ'ল। নখৰে অলপ এনেকৈ দিলে এইখিনি বহি যায়, তেতিয়া ইস্ত্ৰি নকৰিলেও হৈ যায়। এতিয়া এখন আমি ওপৰত বহাই দিম। এতিয়া তলেদি আমাৰ দীঘল হৈ গ'ল জইন কৰাৰ পিছত। ওপৰেদি এনেকৈ সমানে ল'ম, লৈ আগতে আমি গোটেই ছাইডটো মাৰি ল'ম। এইটো উল্টাই দিব নালাগে কোনোফালে, খালি জইন কৰি যাম। গোটেই চাইডে আমি এনেকৈ জইন কৰি যাম। যেনেকৈ হাতখন আমি উল্টাই দিছিলোঁ, পিঠিখন উল্টাই দিছোঁ, সেনেকৈ উল্টাব নালাগে, এইটো জাষ্ট জইন কৰি যাম।
গ'ল। এতিয়া আমি যিখিনি বেছি আছে গলৰ ফালে আৰু তলৰখিনি কাটি নেপেলাম, এইখিনি কাটি পেলালে পিছত আকৌ আমি জইনে দিব লাগিব যেতিয়া আমি এনেকৈ মূৰটো মাৰিম। তাতকৈ আমাৰ এইখিনি অলপ বেছিকৈ লৈ লৈছোঁ যাতে আমাৰ ডাবল আৰু কষ্ট কৰিব নালাগে। কিন্তু বাকী যিফালে বেছি থাকে সেইখিনি আমি কাটি পেলাম। আৰ্ম হলৰ ছাইডটো চাব, এনেকৈ গোটেই কাটি পেলাব। হ'ল। এতিয়া আমি য'ত আমি দাগ দিছিলোঁ সেই দাগে আমি চিলাই যাম। এইটো দাগটো দেখা পাইছে নহয়, এই দাগে আমি এনেকৈ চিলাই যাম। এতিয়া ইয়াৰ পৰা এনেকৈ চিলাই যাম। ইয়াতো আমাৰ দাগ দিয়া আছে। এইটো আগৰ ভিডিঅ'টো চালে এইটো ভিডিঅ'টো গম পাব। আগত কাটিঙত আমি ক'ত কেনেকৈ দাগ দিছিলোঁ তাতে মই দেখাই দিছোঁ, চালেহে এইটো বুজি পাব চিলাইটো। এতিয়া দাগে চিলাই দিছোঁ। এতিয়া আমাৰ ইয়াতে 3টা দাগ আছে, মাজৰ দাগডালত চিলাইছোঁ আমি। এতিয়া এইটো ভাঁজ কৰি ল'ম। মই য'ত চিলাই গৈছোঁ সেই মতে সেইখিনি ঠাইতে ভাঁজ কৰিম। য'ত মোৰ চিলাইটো আছে তাতে মই এনেকৈ ভাঁজ কৰি দিম কাপোৰটো। আৰু এইফালে মই এটা অলপ প্লেট মাৰি যাম এনেকৈ। ইয়াতে মই আগতে দিয়ে দিছিলোঁ আঁচ, কৰলৈকে প্লেটটো মাৰিব লাগিব ইয়ালৈকে। মেইন য'ত আমাৰ পইণ্টটো আছে, পইণ্টটোৰ পৰা 1.5 ইঞ্চ পিছৰ পৰা আমি প্লেটটো মাৰিব লাগিব। আৰু ইফালে 0.25 ইঞ্চ মাৰিব লাগিব, ইফালে 1/2 ইঞ্চ নহয়। ইয়াতে যেনেকৈ আমি 1/2 ইঞ্চ মাৰিব লাগিব, এই দুইফালে আমি 1/2 ইঞ্চ মাৰিব লাগিব। কিন্তু আমাৰ আৰ্ম হলৰ ছাইডত 0.25হে আমি প্লেট মাৰিম। এই সমানে এনেকৈ ভাঁজ কৰি ল'ম। এইফালে চিলাইটো যেনেকৈ আছে চিলাইটোৰ সমানত আমি এনেকৈ ধৰিম। এইটো আমাৰ চিলাইটো য'ত চিলাই আছে তাতে ভাঁজটো কৰি দিম। এতিয়া এইখিনি আমি একদম চাইডে মাৰি দিম। ইয়াতেতো আমি প্লেটটো মাৰিছোঁ, তেৰাকৈ আহিছোঁ এয়ালৈকে। এতিয়া এই মাজৰ যিখিনি ঠাই এনে খালী আছে সেই ঠাইখিনি একদম চাইডে আমি মাৰি দিম। তাৰপিছত এগেইন আমি আৰু তলৰ প্লেটটো এনেকৈ মাৰিব লাগিব। ইফালে 1 ইঞ্চ মাৰিব লাগিব, 1 ইঞ্চ, সিফালে 1 ইঞ্চ। আমি তলৰ ফালে টোটেল 2 ইঞ্চ মাৰিব লাগিব দুইফালে। 1 ইঞ্চ 2 ইঞ্চ মাৰিছোঁ ইয়াতে। দেখিছে গোটেই চিলাইটো মাৰা হৈছে। এইখিনি একদম চাইডত মাৰি দিছোঁ, একদম চাইডে। আৰু ইয়াৰ পৰা অলপ বেছি হৈ ইয়াতে 0.25 মাৰিছোঁ। আৰু ইফালে তলৰ ফালে আমি 1 ইঞ্চ মাৰিছোঁ, 1 ইঞ্চ আৰু 0.25 মানে 1/2 ইঞ্চ, টোটেল 1/2 ইঞ্চ। আৰু ইয়াতে টোটেল 2 ইঞ্চ মাৰিছোঁ। আৰু ইফালে এতিয়া আছে, ইফালে 1/2 ইঞ্চ, ইফালে 1/2 ইঞ্চ মাৰিব লাগিব। এইটো আমি ইয়াৰ পৰা 3 ইঞ্চ দূৰত লৈছোঁ। 3 ইঞ্চ দূৰৰ পৰা আমি এনেকৈ মাৰি যাম। ইফালে ইয়াৰ পৰা 2 ইঞ্চ দূৰত লৈছোঁ। এইটো আমাৰ এটা ছাইড হৈ গ'ল। সেইটো ছাইড আৰু মই নেদেখুৱাম, একেই হয়, ছেইম হয়। এনেকৈ মাৰিব লাগিব। জইন কৰা হৈ গ'ল। ফ্ৰণ্টৰ এইটো এটা পাৰ্ট, এইটো এটা পাৰ্ট। এতিয়া আমি ঘাৰখন জইন কৰিম। ফাৰ্ষ্ট টাইম বেক ছাইডৰ লগত। এইটো আমাৰ ফ্ৰণ্ট ছাইডটো আৰু এইটো আমাৰ বেক ছাইডটো। এইটো মেইন কাপোৰটো আৰু এইটোও মেইন কাপোৰ।
হাত দুটা আমি এনেকৈ জইন কৰিম, এইফালে পিন এটা লগাই দিম, চিধা ছাইড দুটা আমি এনেকৈ লৈছোঁ, চিধা ছাইড দুটা। আগতে আমি ঘাট দুখন জইন কৰি যাম। ঘাটটো সদায় ডাবল জইন কৰিব, ঘাৰত টান পৰে বহুত। এইটো ছাইড হ'ল ঘাৰখন, এবাৰ এইটো ছাইড মাৰি দিম। হাফ ইঞ্চিকৈ মাৰিম আমি, ওপৰত যেতিয়া আমি চিলাম এইটো আমি হাফ ইঞ্চিকৈ মাৰিছোঁ, ঘাৰখন আমি হাফ ইঞ্চিকৈ মাৰিছোঁ দুয়োখনত। এতিয়া আমাৰ হাতখন জইন হ'ব। এইবিলাক হৈ গ'ল আমাৰ ঘাৰবিলাক জইন হৈ গ'ল ব্লাউজটোত। এতিয়া আমি হাত জইন কৰিম। হাতখন জইন কৰাৰ আগতে আপুনি হাতখন এনেকৈ ভাঁজ কৰি ল'ব আৰু পূৰা মিডিলত ইয়াতে এটা এনেকৈ কাট দিব। ইয়াতে চাব, ইয়াতে এনেকৈ ল'ব আৰু ইয়াৰে মিডিল কোনখিনি হৈছে ইয়াতে, ইয়াতে এনেকৈ কাট দিব। আৰু এই মিডিল পাৰ্টটো এই মিডিল পাৰ্টত লগাই দিব, এই মিডিল পাৰ্টত লগাই দিব, য'ত আমাৰ জইনটো আছে এই জইনৰ এইটো কাটটো লগাই দিব। মানে হাতৰ মিডিলটো আৰু ঘাৰৰ য'ত জইনটো আছে তাতে পূৰা সমানে সমানে লগাই দিব। এতিয়া আমি মাজৰ পৰা হাতখন সদায় মাজৰ পৰা লগাব লাগে। হাতখনো আমি হাফ ইঞ্চ মানকৈ মাৰি যাম, এই চিলাইটো আমি হাফ ইঞ্চকৈ মাৰি যাম, কাৰণ হাফ ইঞ্চকৈ আমি বেছি ৰাখিছিলোঁ আৰ্ম হলটো। আমি হিচাপত চিলালে সদায় স্লিপখন আমাৰ লাষ্টৰ লগত আহি যাবই, কাৰণ আমি দুয়োটা কাটোতে হিচাপতে কাটিছিলোঁ, গতিকে আহি পাব। কেতিয়াবাহে আমাৰ কাপোৰটো কম বেছি হৈ যায় চিলাৰ কাৰণে, কোচ খাই যাব পাৰে চিলাওঁতে বা কিবা বেলেগ কাৰণতো কেতিয়াবা আহি নাপায়, কম হৈ যায়। সেইকাৰণে আমি যদি হাতত যদি 1.5 ইঞ্চ বা 1 ইঞ্চ যদি মাৰ্জিনৰ কাৰণে কাপোৰ ৰাখিছোঁ, বডিটো আমি 1 ইঞ্চে মাৰ্জিনৰ কাৰণে কাপোৰ ৰাখিব লাগিব, তেতিয়া হাতখন আৰু আৰ্ম হোলটো আহি মিলি যায় আমাৰ। কিন্তু বডিত বেছি ৰাখিলে, হাতত যদি কম ৰাখোঁ তেতিয়া আমাৰ মিলি নাযায়। এনেকৈ ল'ম আমি। এতিয়া হাতৰ জোখত আমাৰ হাতৰ মেজাৰমেণ্টটো যাৰ যিমানখিনি মেজাৰমেণ্ট হাতৰ ফ্ৰণ্ট, সেইটো মেজাৰমেণ্টত আঁচ দি ল'ব এনেকৈ। আৰু ছেম ইয়াতে আৰ্ম হলৰ মেজাৰমেণ্টটো কিমান আছে সেইমতে এইটো জুখি আপুনি আৰ্ম হলৰ মেজাৰমেণ্টত এনেকৈ আঁচ দি দিব। তাৰপিছত আমাৰ বডিৰ মেজাৰমেণ্ট দিম, পিছত আমি বডিটো লাষ্টত মেজাৰমেণ্ট কৰিম। হাতখনত মেইন জোখতে, হাতখন মেইন জোখতে ৰাখিছোঁ। এইটো চাব, এই চিলাইটো আৰু এই চিলাইটো যাতে সমান হয়, এনেকুৱা যাতে নহয় যে এইটো ইমান ওপৰত গৈছে এইটো চিলাই আৰু এইটো মানে ইমান তলত আহিছে, এনেকুৱা যাতে নহয়। দুয়োটা চিলাই সমানত থাকিব লাগিব, হাতৰ চিলাই দুটা। এইটো য'ত আছে এইটোও তাতে থাকিব লাগিব, মিলি যাব লাগিব। আৰু আমাৰ ইফালে চিলাওঁতে যিখিনি আমাৰ বেছি আছে তলৰ ফালে, যিখিনি আমাৰ বেছি হৈ আছে সেইখিনি আমি এনেকৈ ভাঁজ কৰি দিম। এনেকৈ ভাঁজ কৰি চিলাই যাম। হৈ গ'ল এইখিনি।
এইখিনি এনেকৈ 1 ইঞ্চকৈ এনেকৈ চিলাই কৰি দিম। এইটো আমি 1 ইঞ্চ ৰাখিব লাগিব। এইটো তল চাইডটো, ফ্ৰণ্ট চাইডৰ তলটো। ইয়াতেতো আমি চিলাই মাৰিছোঁ, এইটো এনেকৈ মেলি লৈছোঁ, ইয়াৰ পৰা চিলাই যাম। তল চাইডটো 1 ইঞ্চকৈ মাৰিছোঁ। আৰু এতিয়া এইখিনি এনেকৈ আছে নহয়, এনেকৈ চাইডে চাইডে আমি এটা চিলাই দিম। এনেকৈ ইয়াতে এনেকৈ চিলাই দিছোঁ। এতিয়া ইয়াতে আমি এনেকৈ কাট কৰি দিম। এইটো বিগিনাৰ্ছৰ কাৰণে, বিগিনাৰ্ছবিলাকে ভিতৰত আমি যেনেকৈ সোমোৱাই দিম আৰু সেইটো নাজানে, সেইকাৰণে বিগিনাৰ্ছৰ কাৰণে এইটো মই ইজি কৰি দিছোঁ, যাতে সিহঁতে সহজতে ছাইডটো মাৰিব পাৰে। কিন্তু আৰু এটা প্ৰচেছ আছে, যোনটো মানে আমি প্ৰফেশ্যনেলি মাৰোঁ, সেইটোও দেখুৱাম মই। এইটো হৈ গ'ল, এইটো ছাইড হৈ গ'ল। এতিয়া সেইটো ছাইড মাৰিম। এবাৰ এইটো ছাইডত হাতখন লগাব আছে, এইটো ছাইডতো ছেইম প্ৰচেছ। হাতখন মিডিলৰ পৰা লগাই দিম। এইখন হাতত মিডিলত মই কাট দি দিছোঁ এটা, এই কাটটোৱে মই কাটটোৰ মতে মই এইটো মিডিলত এনেকৈ লগাই দিম, য'ত আমাৰ জইনটো আছে, আৰু এই কাটটো সমানত এনেকৈ দিম। আমাৰ হাতখন আহি পাইছে একদম 0.25 মানহে আহি পাব। এইখিনিত একো নহয়, এইখিনি মান যদি আহি নাপায় একো নহয়। এতিয়া এইটো ছাইডত এইফালে মাৰি যাম এনেকৈ ওলটাই লৈ, এইটো ছাইডত আমি এনেকৈ মাৰিব লাগিব। এইটো ছাইডত কিন্তু আমি তলৰ ফালে হাতখন টানি ল'ব লাগিব, নহ'লে সৰু হৈ যায়। অলপ কমাই বেছি নাটানিব। এতিয়া এইটো ছাইডত মই দেখুৱাম আমি প্ৰফেশ্যনেলি আমি কেনেকৈ এইটো বস্তু কৰোঁ। সেইটোতো মই বিগিনাৰ্ছৰ কাৰণে দেখাইছোঁ। আমি যদি দোকানত চিলাওঁ কাষ্টমাৰৰ কাৰণে, আমি এই চাইডে চাইডে এটা চিলাই লগাওঁ, এনেকৈ চাইডে চাইডে এনেকৈ চিলাই লগাওঁ ফাৰ্ষ্ট টাইম। আৰু এইটো সদায় মন কৰিব, এই দুটা বস্তু যাতে আমাৰ সমান হৈ থাকে। এইটো এনেকুৱা যাতে নহয়, এই দুটা বস্তু যেন এনেকৈ সমানত পৰে, নহ'লে আমাৰ ব্লাউজৰ ফিটিংটো গড়বড় হৈ যায়। এতিয়া আমি তলেদি যে যিখিনি বেছি ৰাখিছোঁ কাপোৰ, সেইখিনি ৰখাৰ কাৰণটোৱে হ'ল আমি এক্সট্ৰাকৈ তলত কাপোৰ লগাব নালাগে। পট্টি এইটোৱে আমি এনেকৈ ওলটাই দিম এনেকৈ। সেইটোতো মই দেখুৱাইছোঁ কেনেকৈ ওলটাই দিছোঁ, এইটোতো এগেইন আৰু দেখুৱালোঁ। পিঠিখনৰ সমানত মই এইটো কাপোৰ ওলটাই দিছোঁ, ইফালে পিঠিখনৰ সমানত ৰাখিছোঁ। এতিয়া এইটো মই 1 ইঞ্চ জোখত, সিফালে যেনেকৈ মাৰিছোঁ ইফালে 1 ইঞ্চ জোখত এনেকৈ মাৰি দিম। এইটো মাৰাৰ আগতে আমি সেইটো ছাইডৰ লগত একবাৰ চেক কৰিম, এইখিনি বস্তু সেইখিনি একে সমান হৈছে নে নাই এইটো পাৰ্টৰ লগত। এইটো এনেকৈ মিলাই ল'ম সমান হৈছে নে নাই। ইফালে ওপৰেদি পূৰা সমানে মিলাব এনেকৈ, আৰু ইফালে ইয়াৰলৈকে মাৰিব লাগিব আমি, ইয়াৰলৈকে। ইয়াতে আমি এটা কাট দিম এতিয়া, কাৰণ আমি এইখিনিলৈকে তলফালে ফল্ড কৰিব লাগিব। ইয়াৰলৈকে ফল্ড কৰিলে আমাৰ এইটো ছাইডৰ লগত ৰাইট ছাইডটোৰ লগত সমান হ'ব। ইয়াৰলৈকে আমি চিলাব লাগিব, গতিকে ইয়াতে কাট দি দিছোঁ। ইয়াতে এতিয়া আমি ইয়াৰ পৰা এইখিনি ফল্ড কৰি এনেকৈ চিলাই যাম। এই ফল্ডটো য'ত লৈছোঁ তাতে এনেকৈ দিম, কাটটো য'ত লৈছোঁ তাতে এনেকৈ ফল্ড কৰি দিম।
হৈ গ'ল। এইটোতো আমি একদম ছাইডত চিলাইটো দিছিলোঁ আৰু এইটো আমি একদম লাষ্টলৈকে এনেকৈ চিলাই দিছোঁ। এতিয়াহে আমি মেইন যোনটো মেইন জোখটো কিমান হয় আগৰ এইখিনি আঁচ দিম, আৰু তাৰপিছত আৰ্ম হোলৰ জোখটো কিমান হয় মাপৰ মতে সেইমতে আমি আঁচ দিম। তাৰপিছতহে আমি বডিটো মাৰি যাম। বডিটো কেনেকৈ জুখিব লাগে মই দেখুৱাই দিম। বডিটো আমি এনেকৈ প্ৰথমতে এনেকৈ মেলি ল'ম। ইটাডালটি এনেকৈ ল'ম। বেক চাইডৰ পৰা আমি জুখিম এনেকৈ দীঘলে এনেকৈও জুখিব পাৰোঁ, আৰু লাষ্টতো আমি এবাৰ জুখিব লাগিব চিলোৱা কমপ্লিট হোৱাৰ পিছত। এতিয়া আমি এনে আইডিয়াত এটা মাৰি থৈ দিম। 38 বডিটো মোৰ ব্লাউজটোৰ মই ইয়াতে 19ত আঁচ দি দিলোঁ। মই এতিয়া বৰ্তমান এনেকৈ মাৰিম, আৰু কমৰখনো ছেইম এনেকৈ পিছফালৰ পৰা এনেকৈ জুখিম। পিছফাল কমৰখন 32, গতিকে 16ত ইফালেতো মাৰা হৈছে, ইফালে মই এনেকৈ ইয়াতে আঁচ দিছোঁ। এনেকৈ মই মাৰি যাম। মৰিখিনি এনেকৈ মিলি গৈছে, এনেকৈ মই চিলাব লাগিব। হৈ গ'ল। এতিয়া এইটো ছাইড কিমান ফিনিচিং হৈছে আমাৰ কাপোৰ একো দেখা নাযায়, গোটেই কাপোৰ ভিতৰত আছে আমাৰ। কিন্তু এইটো ছাইডত মই বিগিনাৰ্ছৰ কাৰণে এইটো ছাইড এনেকুৱা কৰি ৰাখিছোঁ, যাতে তেওঁলোকে সোনকালে বস্তুখিনি শিকিব পাৰে। তেতিয়া এইখিনি পাৰা হয় লাহে লাহে এনেকৈ চিলালে হ'ল, কাপোৰখিনি ভিতৰত থৈ দিলে হ'ল। এতিয়া আচল আহিব আমাৰ এই হুক পাৰ্টটো, হুক পট্টি লগোৱাটো। ব্লাউজটো আগতে চিধা কৰি লওঁ। এতিয়া আমাৰ এইটো ৰাইট ছাইড, এইটো ৰাইট হেণ্ড। এইটো ৰাইট ছাইডৰ ফালে আমি কাপোৰটো সদায় ভিতৰত গোটেই সোমাই যাব, আৰু লেফ্ট ছাইডৰ ফালে কাপোৰটো আমাৰ 1 ইঞ্চ বাঢ়ি আহিব, এনেকৈ বাঢ়ি আহিব লেফ্ট ছাইডটো। এইটো মনত ৰাখিব। এতিয়া আমি কাপোৰ কাটি ল'ব লাগিব। ৰাইট ছাইডৰ কাৰণে আমি 2 ইঞ্চ কাপোৰ কাটিলে হ'ব। এতিয়া আমি ইফালে 2 ইঞ্চ কাটিছোঁ ৰাইট ছাইডৰ কাৰণে, আৰু লেফ্ট ছাইডৰ কাৰণে ডাবল 4 ইঞ্চ কাটিছোঁ, কাৰণ ৰাইট ছাইডটো আমাৰ ভিতৰত সোমাই যাব, এনেকৈ ভিতৰত সোমাই যাব, আৰু লেফ্ট ছাইডটো বাঢ়ি আহিব। এতিয়া মই কেনেকৈ লগাম এইটো দেখুৱাই আছোঁ। এইটো এনেকৈ 2 ফল্ড কৰি ইয়াতে লগাই দিম। 1/2 ইঞ্চ, যিহেতু আমি যেতিয়া কাটিছোঁ ইফালে 1/2 ইঞ্চ বেছি ৰাখিছিলোঁ চিলাই কাৰণে, গতিকে আমি ইয়াতে 1/2 ইঞ্চে চিলাই যাম। এইটো আগতে ৰাইট ছাইডটো লৈছোঁ, 1/2 ইঞ্চকৈ লৈছোঁ চিলাইটো। একদম তলত যেতিয়া আহিম এইখিনি আমি এনেকৈ ফল্ড কৰি দিম। ইমান ডাঙৰ নালাগে, অলপমান হ'লে হ'ব, 1/2 ইঞ্চ হ'লেও হ'ব, 1 ইঞ্চ হ'লেও হ'ব। এতিয়া এইখিনি আমি এনেকৈ ফল্ড কৰি দিম। তলত আমি তলৰখিনি অলপ ডাবলকৈ চিলাব লাগে, তেতিয়া লক হৈ যায়। এতিয়া আমি এইটো বস্তু এনেকৈ ল'ম, এনেকৈ লৈ এই কাপোৰখনৰ ওপৰত ইয়াতে চিলাই দিম। এইখন কাপোৰত নহয়, এইখন কাপোৰত, এইখন আমি এক্সট্ৰা কাপোৰ লৈছোঁ, তাৰ ওপৰত এটা চিলাই দিম। ইয়াতে আমি চিলাই দিছোঁ। এতিয়া এইখিনি আমি ভিতৰত সোমাই দিম। এক্সট্ৰা কাপোৰ যিখিনি দিছোঁ গোটেই আমি ভিতৰত সোমাই দিম। এইটো আমাৰ ৰাইট ছাইডটো হৈ গ'ল, য'ত আমাৰ হুক থাকিব, ৰাইট ছাইডত আমাৰ হুক থাকিব। এইটো হৈ গ'ল। এইটো 1 ইঞ্চকৈ ৰাখিছোঁ। এতিয়া আমাৰ লেফ্ট ছাইডটো
লেফ্ট সাইডৰ কাৰণে আমি এইটো 4 ইঞ্চ কাপোৰ লৈছোঁ। এইটো আমি এনেকৈ 2 ফল্ড কৰিম। এইটো কিন্তু আমি এইটো যেনেকৈ আমি ইয়াৰ পৰা চিধা চাইডৰ পৰা লগাই ভিতৰত দি দিছোঁ, এইটো কিন্তু ওলোটা হ'ব, কাৰণ এইটো ভিতৰ চাইডৰ পৰা লগাম আমি, লগাই এইটো ওপৰত দি যাব। এইটো ইয়াৰে ওলোটাটো এইটো এনেকুৱা, এইটো আমি এনেকৈ ল'ব লাগিব, ওলোটা চাইডে ল'ব লাগিব ব্লাউজটো, আৰু এইটো 2 ফল্ড কৰি ল'ব লাগিব। এতিয়া ওপৰৰ পৰা এনেকৈ লগাই দিম। এইটো 1/2 ইঞ্চকৈ লৈছোঁ মই, চিলাইটো 1/2 ইঞ্চিত চিলাই মাৰিছোঁ। এতিয়া ইমান ডাঙৰ নালাগে আমাক, 1/2 ইঞ্চ বেছিকৈ ল'ম, 1/2 ইঞ্চ বা 1 ইঞ্চ। তাৰপিছত এইখিনি আমি এনেকৈ ওলটাই দিম, এইটোৰ সমানত এইটো এনেকৈ যিখিনি বেছি থাকে ফল্ড কৰি দিম। এতিয়া এই কাপোৰটো ডাইৰেক্ট এনেকৈ ইয়াৰে ওপৰত দি দিম। য'ত চিলাইটো মাৰিছিলোঁ আমি তাৰে ওপৰতে সেই চিলাইটো ঢাক খোৱাকৈ মানে কাপোৰখন এনেকৈ দি দিম ওপৰত, চিলাইটো ঢাক খোৱাকৈ দিলে হৈ যাব। এতিয়া আমি ইয়াৰ পৰা 0.25ত আৰু এটা চিলাই এনেকৈ মাৰি দিম। ইয়াতে দুটা চিলাই আছে, ইয়াতে এটা, ইয়াতে এটা। ইয়াতে আমাৰ হুকৰ খাপবিলাক থাকিব, লেফ্ট চাইড এইটোত হুকৰ খাপ থাকিব, আৰু ইয়াতে আমাৰ হুক থাকিব। এইটো ব্লাউজটো গোটেই বুজি পাইছে আপোনালোকে। এতিয়া অকল পট্টিটো বাকী আছে,